म्यानमारत ग्रेप्तार हुआ युवकजन प्रकृतते की हब पारे बंधुসকল जी.पी. सिंह डांगरियाई এই যুৱকজনৰ সম্বন্ধে কি বুলি ব্যক্ত কৰিলে শুনোৱা হওক। মোৰ নলেজত তেনেকুৱা কোনো ইনষ্টেন্স নাই আৰু এটা কথা মই যেতিয়া দেখিলো যেতিয়া এই পাৰ্টিকুলাৰ যুৱক সংগঠনত গৈছিলে তেতিয়া তেওঁলোকে আমাক কৈছিলে এটা মেছেজো দিছিলে যে এটা ইঞ্জিনিয়াৰক আমি লৈ যাম আৰু আপোনালোকে ৰখাব পাৰিলে ৰখাব। আমি তেতিয়াৰ পৰাহে সেই মানুহজনক ফ'ল' কৰি আছোঁ। তেওঁৰ বেকগ্ৰাউণ্ডটো আমি যিহেতু দেখিছোঁ বেকগ্ৰাউণ্ডৰ মতে তেওঁ 2016 HSLC পাছ কৰিছে। তাৰপিছত তেওঁ এটা ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত ডিপ্ল'মাত এডমিশ্যন লৈছিলে, ডিপ্ল'মা কৰিব পৰা নাই। সেইটোৰ পৰা দেখা যায় যে সেই মানুহজনটো গ্ৰেজুৱেট নহয় আৰু আমাৰ চাব ইনস্পেক্টৰ ৰিক্ৰুটমেণ্ট হ'বলৈ হ'লেতো গ্ৰেজুৱেশ্যনটো মিনিমাম ৰিকুৱাৰ্ড নহয়। তো সেইটোৰ পৰা দেখিবলৈ পোৱা যায় যে সেইটো পচিবলেই নহয়। মই ভিডিঅ' দেখিছোঁ, প্ৰথম ভিডিঅ' দেখিছিলোঁ আৰু সেইটো ভিডিঅ' দেখিছোঁ। সেইটোৰ পৰা মই যিটো মোৰ পাৰ্চনেল ভাৱ হৈছে যে মানুহজন যিখিনি কথা কৈ আছে আণ্ডাৰ কম্পালশ্যন কৈ আছে, আণ্ডাৰ ডিউৰেছ কৈ আছে। মই সদায় আগৰ পৰা কৈ আছোঁ যে যিমান আমাৰ ডেকা চাম আমাৰ যুৱক ব্যক্তিসকল তেওঁলোকক মই আগৰ পৰা কৈ আছোঁ তেওঁলোকে এনেকুৱা এটা স্বেচ্ছাচাৰী সংগঠনত প্ৰতি মোহ ভংগ হ'ব লাগে আৰু তেওঁলোকে যাব নালাগে। যিখিনি ঘূৰি আহিছে তেওঁলোকে তাত যিখিনি অৱস্থা বৰ্ণন কৰিছে সেইটো মতে তাত কোনো যাব নালাগে। মোৰ আকৌ সেইটো ৰিকুৱেষ্ট আৰু এডভাইজ অসমৰ যিখিনি যুৱক যুৱতীসকল আছে এনেকুৱা সংগঠনত যাব নালাগে। তেওঁলোকে কিবা এটা যোৱাত দেখুৱাই আকৌ মানুহ প্ৰাণদণ্ড দিব আৰু তাৰপিছত সেইটো কিবা কিবি ক'ব। বাৰে বাৰে আমি এই কথাটো কৈ আছোঁ। মই একদম ক্লিয়াৰলি কৈছোঁ আমাৰ ফালৰ পৰা আমি কাকো তেনেকৈ তাত নোপোৱা নাই আৰু এই মানুহজনটো কোনোদিন অসম আৰক্ষীৰ কৰ্মী। মোৰ নলেজত তেনেকুৱা কোনো ইনষ্টেন্স নাই।